নিশাৰ ভিতৰতেই চুৰমাৰ কৰিলে কৃষকৰ লহপহীয়া সপোন। নিশাৰ ভিতৰতে অহা বানপানীয়ে তছনছ কৰি পেলালে কৃষকৰ সপোন। কলসী নৈৰ বাঢ়নী পানীয়ে নিশাটোৰ ভিতৰতেই বুৰাই পেলালে কেইবাখনো গাঁও আৰু কৃষি পথাৰ। কলসী নদীৰ বাঢ়নী পানীত ৰাতিৰ ভিতৰতে বুৰ গ'ল হাজাৰ হাজাৰ বিঘা মাটিৰ এৰি ধান খেতি, মৰাপাট আৰু মাকৈ খেতি। দক্ষিণ কামৰূপৰ সোণতলীৰ চৌধুৰীপাম, ৰাংগাপানী, জাউকাটাদিয়া আদি অঞ্চলত বানপানীয়ে কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰে। ইপিনে ৰাংগাপানী, চৌধুৰীপাম, জাউকাটাদিয়া সংযোগী পথৰ ওপৰেৰে পানী বাগৰি যোৱাত শংকিত হৈ পৰিছে ৰাইজ। আনপিনে হঠাৎ অহা বানপানীৰ ফলত মাছৰ উজান উঠিছে নৈপৰীয়া অঞ্চলত। ধান খেতি মানে ৰাইজৰ হাজাৰ হাজাৰ বিঘা ধান খেতি বানপানীত ডুব গৈ আছে আৰু আমাৰ যিটো ৰাস্তা আছে এই ৰাস্তা যিকোনো মুহূৰ্তত বানে উঠাই লোৱাৰ সম্ভাৱনা হৈ গৈছে। এই বৰষুণে যি বানপানী আহিছে, এই বানপানীত মানুহৰ দুখীয়া মানুহৰ পেটত ভোকত থাকিব লাগিব, তেওঁলোকে খানাবিহীন মৰিব লগা অৱস্থা হ'ব, এনেকুৱা পৰিস্থিতি হৈছে। গতিকে চৰকাৰে আমাৰ ইফালে নদী বান্ধৰ এটা ব্যৱস্থা কৰিলে নিশ্চয় এই ৰাইজ বানপানীৰ পৰা উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আৰু বানপানীৰ বিষয়ে আপুনি কি ক'ব? বানপানীৰ বিষয়ে মানে আমাৰ কলসী নদীৰ যিটো পানী এটা ৰাতিত মানে উঠি আহি একেবাৰে চব খেতি পথাৰ ডুব গৈ আছে। ইয়াতে ধান খেতি আছে, মাকৈ খেতি আছে, চব্জি খেতি আছে, কৃষকৰ সকলো বস্তু নষ্ট হৈ গৈ আছে। গতিকে আমাৰ এই কৃষকক আমি সকাহ দিব হ'লে চৰকাৰে এটা নদীৰ পাৰেদি মাথাউৰি ব্যৱস্থা কৰিব লাগে, নহ'লে বছৰে বছৰে আমাৰ কৃষকসকলে এইবিলাক সমস্যাত ভুগিব লগা হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যাতে কলসী নদীৰ ওচৰেদি এটা মাথাউৰি ব্যৱস্থা কৰি দি আমাৰ ৰাইজক সকাহ দিয়ে। এইখিনি আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।